Hello and welcome to Assam PSC. আজি আমি লৈ আহিছো APSC CC 2024 প্ৰিলিমছৰ কোৱেশ্চন পেপাৰ ডিসকাশন ক্লাস ঠিক আছে তো আমি সকলোৱে জানো যে যিকোনো এটা এক্সামৰ যদি টাৰ্গেট কৰি আছে দেন সিলেবাস এন্ড দেন PYQ ইজ ভেৰি ইম্পৰ্টেন্ট আৰু এই APSC প্ৰিলিমছ 2024 যিটো এক্সাম হৈছিল আপোনাৰ 2025 ৰ জুনত ঠিক আছে আৰু সেই পেপাৰখন সবতকে বৰ্তমান কি হয় এতিয়া লেটেস্ট হয় ঠিক আছে আৰু এই লেটেস্ট পেপাৰখন আজি আমি ডিসকাস কৰিম और ইয়াত আমি মেইনলি সেট এ ডিসকাস কৰিম লাস্ট ক্লাছত আমি কোৱেশ্চন 17 লৈকে ডিসকাস কৰিছিলো আৰু তাৰ পিছত আপোনাৰ কিবা টেকনিক্যাল প্ৰবলেমৰ কাৰণে আগৰখিনি ডিসকাস কৰিব পৰা নাই সো এটো আপোনাৰ হ'ব আপোনাৰ পাৰ্ট 2 ঠিক আছে পাৰ্ট 2 অফ দা 2024 কোৱেশ্চন পেপাৰ ডিসকাশন আৰু অলৰেডি আই এম ফ্ৰম 2016 ৰ পৰা সব কোৱেশ্চন পেপাৰ ডিসকাস কৰিছো ঠিক আছে আপোনালোকে আমাৰ প্লেলিষ্টত গৈ চাব পাৰে আৰু এই কোৱেশ্চন পেপাৰখিনিৰ PDF ৰ কাৰণে বা আনসাৰ এক্সপ্লেনেশনৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলত গৈ জয়েন হ'ব পাৰে ঠিক আছে বিলো ডেসক্ৰিপশনত লিংক আছে টেলিগ্ৰাম আৰু WhatsApp চেনেলৰ তাত জয়েন হ'ব পাৰে ঠিক আছে সো লেটস স্টার্ট দা ক্লাস তো আজি আমি কোৱেশ্চন 18 ৰ পৰা ডিসকাস কৰিম লাস্ট ক্লাছত আই থিংক কোৱেশ্চন 18 টো অলপ ডিসকাস কৰিছিলো কিন্তু নট ক্লিয়াৰ তো আজি 18 ৰ পৰা ডিসকাস কৰিম তো ইয়াত আপোনাৰ এটো কোৱেশ্চন আপোনাৰ অসম জিঅগ্ৰাফিৰ পৰা আহিছিলে তো ইয়াত কি কোৱেশ্চন সুধি আছে যে which of the following sequence or statements concerning tributaries of the Brahmaputra are not correct ঠিক আছে ইয়াত কোনটো wrong আছে wrong not correct খুদি আছে ঠিক আছে তো ইয়াত কি খুদিছে ফটোমে ব্ৰহ্মপুত্ৰ ৰিভাৰটো ড্ৰ কৰিলো অসমত ঠিক আছে there is a map of Assam roughly ঠিক আছে অসমৰ ম্যাপ হয় আৰু এইফালে ৰিভাৰ ব্ৰহ্মপুত্ৰ দিস ইজ দা ৰিভাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে দিস ইজ দা ৰিভাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে তো ব্ৰহ্মপুত্ৰ যদি আমি ট্ৰিবিউটাৰি খনি চাও ইয়াত কি হৈছে দা নৰ্থ বেংক ট্ৰিবিউটাৰি ফ্ৰম ওয়েস্ট টু ইষ্ট এই সাইডটো হয় ওয়েস্ট আৰু এই সাইডটো হয় ইষ্ট তো যদি আমি নৰ্থ সাইড এই সাইডটো হয় আপোনাৰ নৰ্থ আৰু এই সাইডটো হয় আপোনাৰ সাউথ তো ইয়াত কি সুধিছে যে নৰ্থ বেংক ট্ৰিবিউটাৰিজ ফ্ৰম ওয়েস্ট টু ইষ্ট তো একদম ওয়েস্টত ইয়েস সংকুশ ইয়াতে সংকুশ আছে সংকুশ ৰিভাৰ অসম আৰু ওয়েস্ট বেংগলৰ ত্ৰিপুৰা একদম ওয়েস্ট আসামত আৰু তাৰপিছত মানাস ইয়াতে আছে তাৰপিছত আপোনাৰ পুঠিমাৰি ঠিক আছে পুঠিমাৰিটো ইয়াতে গুৱাহাটীৰ ওচৰে পাছৰে কিন্তু পাগলাদিয়াটো ইয়াতে আছে নলবাৰীত পাগলাদিয়া পুঠিমাৰিটো আপোনাৰ ৰঙিয়াৰ আশে-পাশে পুঠিমাৰি ইয়াতে আছে আপোনাৰ সংকুশ ইয়াতে আছে আপোনাৰ মানাস ঠিক আছে তাৰপিছত আপোনাৰ সেকেন্ড স্টেটমেন্ট খুদিছে ওয়েস্ট টু ইষ্ট ঠিক আছে ওয়েস্ট টু ইষ্ট ঠিক আছে দা সংকুশ দা সাউথ বেংক ট্ৰিবিউটাৰি ফ্ৰম ইষ্ট টু ওয়েস্ট তো ইষ্টৰ পৰা ওয়েস্ট লৈকে প্ৰথমে আপোনাৰ বুঢ়ী দিহিঙ্গি আছে বুঢ়ী দিহিঙ্গি এফালে তাৰপিছত আপোনাৰ বুগদৈ ইয়েস তাৰপিছত আপোনাৰ দনশিৰি ইয়েস তাৰপিছত আপোনাৰ কপিলি ইয়েস ঠিক আছে সো এটো কারেক্ট হয় আপোনাৰ কপিলি একদম আপোনাৰ কারেক্ট হয় ঠিক আছে the north bank tributaries from east to west তো north bank আকৌ east to west তো জিয়াদল সুবনশিৰি ৰঙানদী জিয়াবৰালি তো এফালে যদি আমি চাও ইষ্টৰ পৰা ইষ্ট লৈকে তো ইয়াতে আছে আপোনাৰ জিয়াদল ঠিক আছে তাৰপিছত আপোনাৰ আছে সুবনশিৰি তাৰপিছত আপোনাৰ ৰঙানদী ঠিক আছে তাৰপিছত আপোনাৰ জিয়াবৰালি যেটো কামেং বুলি কোৱা হয় ঠিক আছে সেইটো আৰু জিয়াবৰালি yes the river Bornodi forms a natural boundary between Darong and Kamrup district yes ইয়াতে এটা ৰিভাৰ আছে that is Bornodi হেটো দৰং আৰু কামৰূপৰ মাজত কি কৰে বৰ্ডাৰ শেয়াৰ কৰে ঠিক আছে তো এটো কারেক্ট হয় কিন্তু প্ৰবলেমটো ক'ত আহে যে ইনকারেক্ট টু লাব লাগে তো ইনকারেক্ট যদি চাও আমি এই স্টেটমেন্ট 1 টু ইনকারেক্ট হয় একচুয়ালি কি হ'ব লাগে সংকুশৰ পিছত মানাসৰ পিছত পাগলাদিয়াৰ পিছত পুঠিমাৰি হ'ব লাগে ঠিক আছে ইয়াত কি আছে সংকুশৰ পিছত মানাস পিছত পুঠিমাৰিৰ পিছত পাগলাদিয়া একচুয়ালি পাগলাদিয়া আগত হয় পাগলাদিয়া নলবাৰী সাইডত আছে আৰু পুঠিমাৰিটো ৰঙিয়া তো ইয়াৰ স্টেটমেন্ট 1 টু কি হয় ইনকারেক্ট হয় বাকি সব ঠিকই আছে ঠিক আছে সংকুশ মানাস পুঠিমাৰি পাগলাদিয়া ইজ নট কারেক্ট ঠিক আছে কাৰণ সংকুশ মানাস বেকি তাৰপিছত পাগলাদিয়া তাৰপিছত পুঠিমাৰি এনেকুৱা হ'ব লাগে তো স্টেটমেন্ট 1 ইজ নট কারেক্ট ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চন টু আপোনাৰ which of the following statement concerning Tinsukia district of Assam তো অসমৰ যদি আমি তিনচুকীয়া ডিস্ট্ৰিক্টটো চাও ইয়াতে আছে ঠিক আছে দিস ইজ তিনচুকীয়া এটো ব্ৰহ্মপুত্ৰ ৰিভাৰ
আৰু এইখন হ'ল তিনচুকীয়া ডিস্ট্ৰিক্ট ঠিক আছে দিস ইজ তিনচুকীয়া ডিস্ট্ৰিক্ট ইয়াত কি সুধি আছে it is the easternmost district Assam having surrounded by Arunachal Pradesh from three side yes এফালে অৰুণাচল প্ৰদেশ আছে এফালে অৰুণাচল প্ৰদেশ আছে আৰু এফালে অৰুণাচল প্ৰদেশ আছে তো three side আৰু এটো easternmost district হয় yes ইয়াৰ ইষ্টত আৰু নাই ঠিক আছে তিনচুকীয়া এটো কারেক্ট হয় the Dolasodia bridge which is well known as Bhupen Hazarika Setu is constructed on the river Lohit located in this district yes Dolasodia যেটো লোহিতৰ ওপৰত আছে লোহিত কি হয় ব্ৰহ্মপুত্ৰ এটা ট্ৰিবিউটাৰি হয় ঠিক আছে এই ব্ৰহ্মপুত্ৰৰ কি হয় এটা ট্ৰিবিউটাৰি হয় লোহিত দ্যাট ইজ দিস ওয়ান আৰু এই লোহিতৰ ওপৰত কি আছে এই দলাসদিয়া ব্ৰিজবোৰ আছে এটো কারেক্ট হয় দা মাগুৰি মতাপং বিল ইজ লোকেটেড ইন দিস ডিস্ট্ৰিক্ট yes তিনচুকীয়া ডিস্ট্ৰিক্টত মাগুৰি মতাপং বিল আছে ফেমাস ফৰ আপোনাৰ মাইগ্ৰেটৰি বাৰ্ড ঠিক আছে আজিকালি কোৱেশ্চন বিলাক অসম জিওগ্ৰাফি বহুত ডেপথৰ পৰা আহে ঠিক আছে তো এই তিনিটা স্টেটমেন্ট কি হয় কারেক্ট হয় তো ইয়াৰ আনসাৰ হ'ব অল দা স্টেটমেন্ট আৰ কারেক্ট ঠিক আছে তো সোৱা এপিএসসি কোৱেশ্চন বিলাক আজিকালি কেনেকুৱা আহে তো কিমান ডেপথত পঢ়িব লাগিব নিজে গম পাবা ঠিক আছে তো নেক্সট কোৱেশ্চন তো ইয়াত অল থ্ৰী স্টেটমেন্ট কারেক্ট হয় নেক্সট কোৱেশ্চন ৰাইজিং ইন্টেন্সিটিজ অফ ফ্লাড এন্ড ড্যামেজেস ইন আসাম আৰ সেড টু হ্যাভ প্ৰাইম এক্সপ্লেনেশন কিহৰ কাৰণে আপোনাৰ ফ্লাডৰ যেটো ইন্টেন্সিটি অতি কম সময়ৰ ভিতৰত আৰু এটা ফ্লাড আহি যায় এন্ড ড্যামেজেস ঠিক আছে সেইটো কিহৰ কাৰণে বাঢ়ি আছে ইয়াৰ স্টেটমেন্ট খিনি পঢ়াচোন ফাৰ্ষ্টত ইয়াৰ স্টেটমেন্ট খিনি পঢ়া The water flow has become sudden and high induced by natural and anthropogenic factor. Yes, আমি সকলোৱে জানো naturally as well as anthropogenic কারণে water flow to কি হৈ আছে sudden হৈ আছে. People have established settlement in low lying areas. Select the correct answer. তো low lying area সৰি লোৱা low lying area কোনখিনি হয় ধৰি লোৱা this is the map of Assam. আৰু এই ব্ৰহ্মপুত্ৰৰ ওচৰে পাছৰে যদি মানুহে সেটেলমেন্টটো কৰি লয় যত কি হ'ব লাগে আপোনাৰ ওয়েটল্যান্ড হ'ব লাগে তো সেই ওয়েটল্যান্ডত যদি ল্যান্ড ফিলিং কৰি মানুহে সেটেলমেন্ট স্টার্ট কৰে তেতিয়া হলে কি হ'ব পানীখিনি আপোনাৰ জোৱাৰ জায়গা না থাকিব ঠিক আছে তো এটো কারেক্ট হয় আৰু এই দুটা স্টেটমেন্ট একচুয়ালি কারেক্ট হয় ঠিক আছে তো both 1 and 2 are true and inclusive explanation of causing rising intensity yes এটো one of the reason ঠিক আছে তো both 1 and 2 are correct ঠিক আছে তো next question আপনার the impact of cyclone and tsunami in India could be reduced by তো সুনামি আৰু সাইক্লোনৰ ফলত কি হয় হেভি যিবিলাক ওয়েভ আছে ফ্ৰম ওশেন আমাৰ এই সাগৰৰ পৰা ওশেনৰ পৰা ওয়েভ পানীৰ কিখিনি অহা দেখা যায় তো কিহেদি আমি সেইটো কি কৰিব ৰিডিউস কৰিব পাৰো প্ৰিজাৰ্ভিং ম্যানগ্ৰোভ ফৰেষ্ট ঠিক আছে তো ম্যানগ্ৰোভ ফৰেষ্ট যিবিলাক আছে সেইবিলাক কি হয় সেইবিলাক সল্ট টলাৰেন্ট হয় আৰু ম্যানগ্ৰোভ ফৰেষ্ট বিলাক ক'ত দেখা যায় জেনাৰেলি আপোনাৰ কোষ্টত দেখা যায় কাৰণ হিহঁত নিমখ থকা পানীৰ কি কৰিব পাৰে হিহঁত জিয়াই থাকিব পাৰে ঠিক আছে তো এইবিলাক যদি বেসিকে ম্যানগ্ৰোভ ফৰেষ্ট যদি লগাই দিও নিয়াৰ কোষ্ট তেতিয়া কি হ'ব আপোনাৰ যিখিনি সুনামি আহিব তো সুনামি বা সাইক্লোনৰ যিখিনি দেও আহিব সেইখিনি কি কৰিব হিহঁতে কি কৰিব এবজর্ব কৰিব বা হিহঁতে শক টু ফার্স্ট এবজর্বার হিচাপে কাম কৰিব তো প্ৰিজাৰ্ভিং ম্যানগ্ৰোভ ফৰেষ্ট ইজ কারেক্ট এটো হ'বই ঠিক আছে নেক্সট আপোনাৰ প্ৰিজাৰ্ভিং মন্টেইন ফৰেষ্ট ফৰেষ্ট বিলাক ক'ত থাকে ইয়াত থাকে পাহাৰত থাকে তো সেইবিলাকে কেনেকুৱা ৰক্ষা কৰিব পাহাৰৰ ওপৰতো না যায় ফ্লাড বিলাক ঠিক আছে তো সেইটো হ'ব নোৱাৰে তো 2 হ'ব নোৱাৰে ঠিক আছে এতিয়া 1 3 4 তো অটোমেটিক্যালি আনসারটো আহি যায় সোয়া 2 টু আপোনাৰ ৰিমুভ কৰাৰ পিছত অটোমেটিক্যালি আনসারটো আহি যায় সরি 1 3 4 এতিয়া 3 টু সাম প্ৰিজাৰ্ভিং ট্ৰপিক্যাল থৰ্নি এন্ড স্কাৰ্প ফৰেষ্ট প্ৰিজাৰ্ভিং ট্ৰপিক্যাল ডেচিডিয়াছ ফৰেষ্ট সো ডেচিডিয়াছ ফৰেষ্ট সেইবিলাক আপোনাৰ কষ্টৰ ওচৰত পোৱা না যায় তো সেই কাৰণে এটো আনসার হ'ব নোৱাৰে ঠিক আছে তো তাৰপিছত প্ৰিজাৰ্ভিং ট্ৰপিক্যাল থৰ্নি যিবিলাক আছে সেইবিলাক প্ৰিজাৰ্ভ কৰিলে কেনেকৈ সেইবিলাক তো কষ্টৰ ওচৰত নহয় ঠিক আছে তো ইয়াৰ কারেক্ট আনসারটো হ'ব দ্যাট ইজ 1 অনলি ঠিক আছে দ্যাট ইজ আপোনাৰ প্ৰিজাৰ্ভিং ম্যানগ্ৰোভ ফৰেষ্ট মন্টেইন ফৰেষ্ট লোকেটেড মাউন্টেইন ঠিক আছে নট ইউজফুল ট্ৰপিক্যাল থৰ্নি ফাউন্ড অনলি ড্ৰাই ইনল্যান্ড রিজন ঠিক আছে ট্ৰপিক্যাল ডেচিডিয়াস মোস্টলি ইনল্যান্ড ডু নট protect coastal areas from sea based disaster ঠিক আছে সো 1 is correct ঠিক আছে তো ইয়াৰ আনসারটো আমি দেখিলো ঠিক আছে নেক্সট কোয়েশ্চন
Author Arup Kumar Datta, Arupjyoti Hoikia, and Samrat Chaudhary have common theme in their writing. সিহঁতে mainly কিহৰ ওপৰত লিখিছিলে? They are acclaimed writer on the Brahmaputra. They have written on Assam's social history. They have written on tea and tea plantation history. They have written on Assam's geography. কি হ'ব? কোনটো থিমৰ ওপৰত তিনিওজনে যদি এটা থিম ডিসকাস কৰিছে তো সেইটো থিম এটা হ'ব দুটা হ'ব নোৱাৰে ঠিক আছে তো ইয়াৰ কারেক্ট আনসার হ'ব আপোনাৰ 1 ঠিক আছে they have written prominently on the Brahmaputra river ঠিক আছে মেইনলি অরূপ কুমার দত্ত যদি চাও দা ব্ৰহ্মপুত্ৰ লিখিছে তেও অৰূপজ্যোতি শইকীয়া যদি চাও তে লিখিছে দা ইউনিক ৰিভাৰ আনকুইট ৰিভাৰ ঠিক আছে বায়োগ্ৰাফি অফ দা ব্ৰহ্মপুত্ৰ তাৰপিছত আপোনাৰ সম্ৰাট চৌধুৰী যদি চাও তেও লিখিছে কি আপোনাৰ ৰিটেন essayistic work teaching upon the Brahmaputra and its socio-political context. ঠিক আছে আদার থিম হিহঁতৰ মাজত কমন নহয় ঠিক আছে অসম social history mostly covered in depth by অৰূপজ্যোতি শইকীয়া বাকি সকলে নহয় tea plantation mainly by শইকীয়া not all three ঠিক আছে geography of Assam তো the only answer is 1 ঠিক আছে হিহঁতে ব্ৰহ্মপুত্ৰৰ ওপৰত লিখিছে all three writer ঠিক আছে তো 1 is the correct answer এটা অলপ ডেপথৰ কোৱেশ্চন হয় আপোনাৰ বহুত ডেপথত নলেজ লাগিব নেক্সট কোৱেশ্চন ইন ইন্ডিয়া ডিউৰিং 2001 টু 2011 ইন্ডিয়া 2001 ৰ পৰা 11 চনৰ ভিতৰত the number of census town showed rapid growth তো সেন্সাস মানে যিবিলাকৰ আপোনাৰ পপুলেশন ইনক্ৰিজ হল আৰু তো এনেকুৱা ধৰণৰ টাউনৰ কি হল আপোনাৰ ৰেপিড গ্ৰোথ মানে বহুত ফাস্টাৰ গ্ৰোথ হল ঠিক আছে আৰু টোটাল কিমান হল 2500 ইন নাম্বাৰ কম্পেয়াৰ টু স্ট্যাটুটৰী টাউন যিবিলাক আপোনাৰ বাই ল দি বনোৱা হয় ঠিক আছে গভৰ্নমেন্টে ল পাস কৰি বনায় ঠিক আছে সেইটো এটা টাউন আৰু যিবিলাক পপুলেশনৰ ক্ৰাইটেৰিয়াটো ফুল কৰি টাউন হয় ঠিক আছে তো কম্পেয়াৰ টু স্ট্যাটুটৰী টাউন ঠিক আছে আৰু স্ট্যাটুটৰী মানে গভৰ্নমেন্টে ল পাস কৰি অনলি 250 টাউন বনাইছে ঠিক আছে আৰু 2500 প্ৰ পপুলেশন অটোমেটিকলি পপুলেশন বাঢ়িছে এটা জাগাৰ ঠিক আছে আৰু তাত কি হল আপোনাৰ টাউনৰ ক্ৰাইটেৰিয়াটো ফুলফিল কৰিছে ঠিক আছে বিকজ অফ ফৰ্মেশন অফ মিউনিসিপাল বোৰ্ড কমিটি এণ্ড নটিফাইড টাউন এৰিয়া কমিটি তো সেইটো কিয় বাঢ়িব কাৰণ আপোনাৰ যেটো আপোনাৰ স্ট্যাটুটৰী টাউন আছে ঠিক আছে সৰি আপোনাৰ সেন্সাস টাউন আছে সেইটো তো গভৰ্নমেন্টে নবনায় গভৰ্নমেন্টে বনালে তো সেইটো স্ট্যাটুটৰী টাউন হৈ যাব তো এইটো আনসাৰ হ'ব নোৱাৰে rapid growth of population leading to cross the minimum requirement 5000 inhabitation to qualify as a town yes etu hobo the town area become densely populated with more than 400 person per square kilometer yes 3/4 of the male worker found full time jobs beyond agriculture activity to hey one statement to no hobo ঠিক আছে one statement to no hobo baki 4 hobo but 2 3 and 4 hobo to yaar actually correct answer hobo 2 3 and 4 ঠিক আছে তো a census town in India identified based on the three specific criteria ঠিক আছে তিনটা স্পেসিফিক ক্রাইটেরিয়া তো সেন্সাস টাউন বলি ডিক্লেয়ার করা হয় যদি মিনিমাম পপুলেশন 5000 ঠিক আছে আৰু ডেনসিটি এট লিস্ট 400 পার স্কয়ার কিলোমিটার হ'ব লাগিব এট লিস্ট 75% অফ দা মেইন ওয়ার্ক এংগেজ ইন নন এগ্রিকালচার অ্যাক্টিভিটি তেতিয়া হলে সেই এরিয়াটো টাউন হিচাপে ডিক্লেয়ার করা হয় ঠিক আছে তো 2001 পৰা 2011 এর ভিতৰত বহুত এনেকুৱা রুরাল এরিয়াজ আছে যেখিনি এই তিনিটা কন্ডিশন কি কৰিছে মিট কৰিছে ঠিক আছে আৰু যাৰ ফলত আপোনাৰ সেন্সাস টাউনৰ পৰিমাণটো বৃদ্ধি হৈছে ঠিক আছে আৰু many settlement cross the 5000 population threshold population become denser than 400 per square majority male workers shifted from agriculture to non farm jobs ঠিক আছে is incorrect because one incorrect হয় কাৰণ municipal board or notified area committee convert a settlement into statutory town not a census town ঠিক আছে সেইটো statutory town হয় next question আপোনাৰ Ramsapara village Gwalpara district and Zion village, Dima Hasao district of Assam occupied the limelight the last decade because এই এৰিয়াখিনি কিয় নিউজত আহিছিলে কিবা এটা বিশেষত্ব আছে হেতু কারেন্ট অ্যাফেয়ার্স পঢ়িলে গম পাবা ঠিক আছে তো কারেন্ট অ্যাফেয়ার্স ইজ ভেরি ইম্পর্টেন্ট এতিয়া যদি তোমালোকে পিৱাইকিউ খিনি চাইছা নিশ্চয় গম পাইছা যে কিমান ইম্পর্টেন্ট কারেন্ট অ্যাফেয়ার্স এই সব কোৱেশ্চন আপোনাৰ কারেন্ট অ্যাফেয়ার্সৰ পৰা আহি আছে ঠিক আছে তো the village were evaluated as the cleanest village of the state hobo pare no hobo pare Ramsapara was elevated as the cleanest whereas all 25 age group population Zion had attained education level graduation at above so etu hobo pare no hobo pare karon current affairs er bostu thik ase yat kono logic logai kaam no hobo Ramsapara village faced catastrophic
caused flash flood হ'ব পাৰে and Zion was devastated by landslide কাৰণ গোৱালপাৰাত ফ্লাড হয় কিন্তু আপোনাৰ এনেকুৱা দিমাগ লগাব নোৱাৰিবা যে দুইটাত ফ্লাড দিলে কিবা ডিমাহাছত ফ্লাড হোৱাৰ চান্সেছটো কম তো ইয়াত আপুনি এক স্পেসিফিক নলেজ আপোনাৰ লাগিব মানে কারেন্ট এফেয়ারছত সেই বস্তুটো পঢ়িব লাগিব ঠিক আছে তেতিয়াহলে আনসারটো দিব পাৰিবা নহলে আৰু 25% লাখ হৈ যাব আৰু ঠিক আছে তো এটো একচুয়ালি নিউজত আছিল কাৰণ সেই দুইখন ডিস্ট্ৰিক্টে এচিভ কৰিছিল ক্লিনলিনেছত and hygiene not usually high grade level education or for disaster ঠিক আছে cleanliness mainly আপনার the village were elevated as the cleanest village of the state ঠিক আছে so this is going to be the correct ঠিক আছে A1 is correct ঠিক আছে only one is correct ঠিক আছে only one is correct next question consider the following statements about oil in Assam এডুকেশন আমি ডিসকাস কৰিম অয়েল অসমত অয়েল কেতিয়া স্টার্ট হয় আপোনাৰ ব্ৰিটিছ সকলে অয়েল ইন্ডাস্ট্রি স্টার্ট কৰিছিল ঠিক আছে ফার্স্ট অয়েল কত খন্দুৱা হৈছিল দ্যাট ইজ ইন ডিগবই আৰু চাৰিটা অয়েল ৰিফাইনাৰী আছে অসমত দ্যাট ইজ ডিগবই নুমলীগড় গুৱাহাটী এন্ড বঙাইগাঁও ঠিক আছে তো আসাম ইজ হোম টু ইন্ডিয়াস ফার্স্ট অয়েল ৰিফাইনাৰী ইয়েস ইভেন ইন এশিয়া আৰু হেডু এস্টাবলিশ হৈছিল এট ডিগবই 1901 ইয়েস দ্য মেজৰ অয়েল প্ৰডিউসিং ডিস্ট্ৰিক্ট ইন আসাম আৰ যোৰহাট Yes, Upper Assam or যেখানে ডিস্ট্রিক্ট আছে তাত অয়েল প্রডিউস হয় যোরহাট ডিব্ৰুগড় বাট নট তিনচুকিয়া তিনচুকিয়াতো বহুত অয়েল ওয়েল আছে তো সেই স্টেটমেন্ট নট তিনচুকিয়া তো এই স্টেটমেন্টটো কি হ'ব কারেক্ট হ'ব কারণ ইনকারেক্ট হ'ব কারণ তিনচুকিয়াত অয়েল প্রডিউস হয় The Assam oil field contribute over 50% of India's total crude oil production সেইটো হোৱাৰ চান্সেস কম কারণ সোয়া 14 নে 15% crude oil production ইন্ডিয়াৰ টোটাল কি হয় আপাৰ অসমৰ পৰা প্ৰডাকশন হয় ঠিক আছে 14 to 15% 50% নহয় ঠিক আছে so this is wrong Oil India Limited has its headquarter in Duliajan Assam yes Oil India headquarter Duliajanot আছে অসমত ঠিক আছে তো ইয়াৰ কারেক্ট আনসারটো কি হ'ব 1 and 4 ঠিক আছে B is the correct answer 1 and 4 ঠিক আছে দুলিয়াজান আপাৰ আসাম ডিব্ৰুগড়তে আছে 1 and 4 is the correct answer ঠিক আছে next question based on the 2011 census data here is the list of major town in Assam Arrange the descending order of their urban population. Select the correct sequence. ঠিক আছে তো সবতকে বেশি কোনখন শহৰত পপুলেশন হ'ব তো হেতু আমি জানো যে ডিব্ৰুগড়ত হ'ব কাৰণ গুৱাহাটীৰ পিছত ডিব্ৰুগড় কি হয় মিউনিসিপাল কর্পোরেশন হয় ঠিক আছে দুখনে আপোনাৰ মিউনিসিপাল কর্পোরেশন আছে ইন আসাম গুৱাহাটী এন্ড ডিব্ৰুগড় তো ডিব্ৰুগড়ত সবতকে বেশি পপুলেশন হ'ব তো এক তো ডিব্ৰুগড় তো ডিব্ৰুগড়ৰ পিছত কোনখন হ'ব দিস ইজ গোইং টু বি টাফ ঠিক আছে তো ডিব্ৰুগড়ৰ পিছত যদি চাও যোৰহাটৰ পিছত তিনচুকিয়াৰ পিছত তেজপুৰ ঠিক আছে তো ইয়াত আপোনাৰ দিয়া আছে হাইয়েস্ট আরবান পপুলেশন যোৰহাট নেক্সট হাইয়েস্ট তিনচুকিয়া আৰু তেজপুৰ লোয়েস্ট এমং দেম ঠিক আছে তো ইয়াৰ কারেক্ট আনসার হ'ব আপোনাৰ ডি ডিব্ৰুগড় যোৰহাট তিনচুকিয়া তেজপুৰ ঠিক আছে ইয়াৰ কারেক্ট আনসার হ'ব ডি নেক্সট কোয়েশ্চন আপোনাৰ ম্যাচ দা ফলোইং ঠিক আছে এটো ওয়ার্ল্ড জিওগ্রাফিৰ পৰা আহিছে ইয়াৰ আনসারটো দি আছো যদি আমি ওয়ার্ল্ডৰ ম্যাপটো ড্ৰ কৰো লাইক দ্যাট ইজ নর্থ আমেরিকা আফ্রিকা That is Australia ঠিক আছে তো ওয়ার্ল্ডৰ যদি সবতকে ইম্পর্টেন্ট ডেজার্ট খানি চাও তেতিয়া হলে one of the important desert located in here that is Gobi Desert চাইনা আৰু মংগোলিয়াৰ মাজত আছে গোবি ডেজার্ট চাইনা আৰু মংগোলিয়া কোনখন মহাদেশত পৰে আৰু ইয়াৰ ওচৰতে এখন আছে টাকলামাকান ডেজার্ট সব এছিয়াত ইয়াতে এখন আছে আপোনাৰ that is মহাবে ডেজার্ট মহাবে ঠিক আছে ইয়াতে আছে আপোনাৰ আটাকামা ডেজার্ট one of the driest desert in the world South America আটাকামা ইয়াতে আছে পেটাগোনিয়া এখন কোল্ড হয় পেটাগোনিয়া ইয়াতে আছে নামিব ডেজার্ট এন্ড কালাহারি নামিব এন্ড কালাহারি
আৰু ৱৰ্ল্ডৰ সবতকৈ ডাঙৰ ডেজাৰ্ট ইয়াতে আছে, দ্যাট ইজ কল্ড সাহাৰা ডেজাৰ্ট। ঠিক আছে, আৰু গ্ৰেট বেসিক ডেজাৰ্ট ক'ত আছে আপোনাৰ? তো গোবি ডেজাৰ্টটো ক'ত আছে? এছিয়া, মংগোলিয়া আৰু চাইনাৰ মাজত আছে। ঠিক আছে, কালাহাৰী ডেজাৰ্ট ইজ ইন আফ্ৰিকা। ঠিক আছে, আটাকামা ডেজাৰ্ট ইজ ইন নৰ্থ আমেৰিকা, আৰু গ্ৰেট বেসিক ডেজাৰ্ট ইজ ইন সাউথ আমেৰিকা। সৰি, আটাকামা ডেজাৰ্টটো সাউথ আমেৰিকাত হয়। ইয়াতে আটাকামা ডেজাৰ্ট ইজ ইন সাউথ আমেৰিকা। আটাকামা ডেজাৰ্টটো ক'ত হয় আপোনাৰ? সাউথ আমেৰিকা। আৰু গ্ৰেট বেসিক ডেজার্ট নর্থ আমেরিকা, গোবি ডেজার্ট ইজ ইন এশিয়া। সো দিস ইজ গোয়িং টু বি দ্য কারেক্ট। ঠিক আছে, তো বেসড অন দিস কি হবো আপনার? C2 ঠিক আছে, তাৰপিছত ডি কি হব? D1 তো এইটো কারেক্ট হবো আলটিমেটলি। দ্যাট ইজ বি ইজ দ্য কারেক্ট আনসার। ঠিক আছে, মনত রাখিব। ইয়াতে আছে আপোনাৰ গিবসন ডেজাৰ্ট, অস্ট্রেলিয়াত গিবসন। ইন্ডিয়াত আছে আপোনাৰ থাৰ ডেজাৰ্ট, আৰবত আছে আৰাবিয়ান ডেজাৰ্ট। ঠিক আছে, এনেকুৱা বহুত ডেজাৰ্ট আছে। সো গোবি ডেজাৰ্ট এছিয়া, গ্ৰেট বেসিন ডেজাৰ্ট নর্থ আমেরিকা, ওয়েস্টার্ন ইউএস ইয়াতে আছে গ্রেট বেসিন। তো নেক্সট কুৱেশ্যন আপোনাৰ গ্ৰাছলেণ্ড। ঠিক আছে, তো গ্ৰাছলেণ্ড যদি আমি চাওঁ, তো গ্ৰাছলেণ্ডৰ সেম মেপটো হ'ব। ঠিক আছে, তো গ্ৰাছলেণ্ড মানে কি? য'ত আপোনাৰ বৰষুণ সিমান বেছি নহয় যে যাৰ কাৰণে ডাঙৰ ডাঙৰ ট্ৰি গ্ৰ' হ'ব পাৰে, বা সিমান কমো বৰষুণ নহয় যে ডেজাৰ্ট হ'ব। ঠিক আছে, দিছ ইজ কল্ড গ্ৰাছলেণ্ড। আৰু গ্ৰাছলেণ্ড দুটা প্ৰকাৰ আছে। ঠিক আছে, তো গ্ৰাছলেণ্ড যদি আমি চাওঁ, তো আমাৰ এই ইউৰোপৰ হাৰ্টলেণ্ড অফ ইউৰোপ, ইয়াতে এটা ডাঙৰ গ্ৰাছলেণ্ড আছে। সেইটোক কি বুলি কোৱা হয়? সেইটোক কোৱা হয় আপোনাৰ সাভানা গ্ৰাছলেণ্ড। কি গ্ৰাছলেণ্ড বুলি কোৱা হয়? ষ্টেপি গ্ৰাছলেণ্ড। সেইটো আপোনাৰ চেন্ট্ৰেল এছিয়াত আছে, মেইনলি ৰাছিয়া, দ্যাট ইজ ষ্টেপিজ। ঠিক আছে, তো ষ্টেপিজটো ক'ত হয় আপোনাৰ? ষ্টেপিজ ইজ ইন ইউৰেছিয়া। ইউৰেছিয়া মানে ইউৰোপ প্লাছ এছিয়া, আৰু এইফালে অলপ ইউৰোপ আছে, ইউৰোপ প্লাছ এছিয়া, দ্যাট ইজ ইউৰেছিয়া। তো বি টু ক'ত আছে আপোনাৰ? অনলি ইয়াতে আছে। তো অট'মেটিকলি আনচাৰটো আহি গ'ল A3। মানে পেম্পাছটো ক'ত আছে? আৰ্জেণ্টিনা, ইয়াতে পেম্পাছ। ঠিক আছে, তাৰপিছত আপোনাৰ পেৰিজ, C1, পেৰিজ ইয়াতে আছে, নৰ্থ আমেৰিকা। তাৰপিছত আপোনাৰ বেল্ট ক'ত আছে আপোনাৰ? সাউথ আফ্ৰিকাত আছে। ঠিক আছে, সৰি ইয়াতে সাউথ আফ্ৰিকা। তো দিস ইজ গোয়িং টু বি দ্য কাৰেক্ট। এ ইজ কাৰেক্ট। ঠিক আছে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন আপোনাৰ, তো এইখিনি মনত ৰাখিবা। সাউথ আফ্ৰিকাত আপোনাৰ বেল্টছ আছে। ঠিক আছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট পেৰা অলিম্পিক গেমছ ইজ নট কাৰেক্ট? ঠিক আছে, পেৰা অলিম্পিক গেম যিসকল ফিজিকেলি হেণ্ডিকেপ হয় তেওঁলোকৰ কাৰণে মেইনলি অৰ্গেনাইজ কৰা হয়। তো কোনটো নট কাৰেক্ট, মানে ৰং হয়? তো দ্য মেডেল tally of India was the highest so far in any Paralympic event with a total 29 medal in the Paris 2024. ঠিক আছে, India made first appearance in the Paralympic event in the year 1968. কোনটো মানে ৰং হয় সেইটো ওলাব লাগে। তো এইটো একচুয়ালি কারেক্ট হয়, তো এইটো আনসার হ'ব নোৱাৰে। The first Paralympic event was held in the year 1968. ঠিক আছে, তো ফার্স্ট প্যারালিম্পিক 1968 হৈছিল নেকি? আৰু ফার্স্ট প্যারালিম্পিক ইভেন্টত আপোনাৰ ইণ্ডিয়াৰ কোনটো প্যারালিম্পিকত ফার্স্ট আপোনাৰ জয়েন হৈছিল? এইটো 1968 নেকি? দ্য প্যারালিম্পিক মটো ইজ স্পিৰিট ইন মোশন। ইয়েস, তো একচুয়ালি ফার্স্ট প্যারালিম্পিক আপোনাৰ ইভেন্টটো হৈছিল 1960। ঠিক আছে, 1960। তো সি ইজ নট কারেক্ট।
ঠিক আছে দ্য পেৰা অলিম্পিক ইভেন্ট ৱাজ হেল্ড ইন দ্য ইয়াৰ 1968 দ্য ফাৰ্ষ্ট পেৰা অলিম্পিক ইভেন্ট ঠিক আছে আৰু ইণ্ডিয়াই 1968 ৰ পেৰা অলিম্পিক ইভেন্টত কি কৰিছিল পাৰ্টিসিপেট কৰিছিল কিন্তু ফাৰ্ষ্ট টু 1960 তে ষ্টাৰ্ট হৈছিল ঠিক আছে তো ইয়াত লিখা আছে ইণ্ডিয়া recorded the it highest ever medal 29 medal জিকিবলৈ সক্ষম হৈছিল ঠিক আছে আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট পাৰ্টিসিপেট কৰিছিল পেৰা অলিম্পিক 1960 যেটো তেল আবিবত হৈছিল আৰু হেতু ফাৰ্ষ্ট পেৰা অলিম্পিক গেমছ একচুয়ালি আপোনাৰ 1960 তে ষ্টাৰ্ট হৈছিল ইন ৰোম ঠিক আছে 1968 ত নহয় 1968 টু তেল আবিবত হৈছিল ঠিক আছে the paralympic motto is spirit in motion yes this is so c is incorrect আৰু c is the answer ঠিক আছে তো next question what is the recent india us trust initiative related to ঠিক আছে trust initiative ইয়াৰ answer to দিয়াছোন কমেন্টত মই কমেন্ট সেকশনটো সাম পিছত সবে দিয়াছোন answer So এইটো কারেন্ট এফেয়ার্সত আছিল ঠিক আছে তো ইয়াৰ কারেক্ট আনসারটো হ'ব এ ঠিক আছে হেতু ট্ৰাষ্টৰ মেইন ফুল ফৰ্ম হল ট্ৰান্সফৰ্মিং দা ৰিলেশনশিপ ইউটিলাইজিং স্ট্ৰেটেজিক টেকনলজি ঠিক আছে আৰু এটি মেইনলি আপোনাৰ বাইলেটাৰেল ইনিশিয়েটিভ ফৰ মিউচুৱেল কোঅপাৰেশন ইন ৰিকভাৰি এণ্ড প্ৰসেসিং অফ ক্ৰিটিক্যাল মিনাৰেলস ঠিক আছে এক্সপোর্ট ইম্পোর্টৰ কাৰণে নহয় এটা পাওয়ার সেক্টরের কারণে হয় নান অফ এমন সো এ ইজ দ্য কারেক্ট আনসার ঠিক আছে নেক্সট কোয়েশ্চন আপনার হু এমং দ্য ফলোইং ইজ নট ভারত রত্ন অ্যাওয়ার্ডি অফ দ্য ইয়ার 2025 তলৰ কোনজনক ভারত রত্ন অ্যাওয়ার্ড দিয়া নাই 2024 ত এল কে আদৱানী এম এস স্বামীনাথন পদ্ম সুব্রমণিয়ম ঠিক আছে কার্পুরি ঠাকুর ঠিক আছে তো আমি যদি চাও পদ্ম সুব্রমণিয়মক 2024 দিয়া নাই বাকি তিনজনক 2024 ত ভারত রত্ন অ্যাওয়ার্ডটো দিয়া হৈছে ঠিক আছে এইবিলাক বহুত ইম্পর্টেন্ট হয় আপোনাৰ কারেন্ট অ্যাফেয়ার্সৰ কোয়েশ্চন পদ্ম সুব্রমণিয়ম ইজ নট এ ভারত রত্ন অ্যাওয়ার্ডি ইন 2024 ঠিক আছে বাকি সকলে 2024 ত এম এস স্বামীনাথন কার্পুরি ঠাকুর পিবি নৰসিংহা ৰাও তেওঁলোকক কি কৰা হৈছে আপোনাৰ দিয়া হৈছে আৰু ঠিক আছে তাৰপিছত আপোনাৰ চৌধুৰী চৰণ সিং ঠিক আছে K. Advani, L. K. Advani. Next question: in which of the following areas the first pig school? Eto current affairs of India are to be started. Pig school of India are to be started to enhance technical know-how and biosecurity about pig farming in partnership with Denmark. Bodolandot, ne Dima Hasao, ne Demaji, ne Panikhaiti. Near Guwahati. So here example answer hobo Bodoland territorial region. ঠিক আছে তো ডেনমার্কৰ সৈতে কোলাবৰেচন কৰি বড়োল্যান্ডত কি কৰা হৈ আছে আপোনাৰ এটা পিগ স্কুল ফৰমেশন কৰা হৈ আছে ঠিক আছে আৰু সেই কোলাবৰেচন কাৰ লগত ডানিশ কনসৰ্টিয়াম অফ একাডেমিক ক্ৰাফটসম্যানশিপ এণ্ড দালু লেণ্ডবুৰ্গেছ কলে ঠিক আছে সেই দুটাৰ মাজত আৰু ডেনমাৰ্কৰ যেটো এক্সপাৰ্টিজ হেতু লৈ আহা হ'ব অসমত ঠিক আছে Next question আপোনাৰ biography বা autobiography ম্যাচ কৰিব লাগে তো নৰসিংহা ৰাওৰ কোনখন biography নৰেন্দ্ৰ মোদী মনমোহন সিং তো জানো মই the accidental prime minister ঠিক আছে আৰু আপোনাৰ নৰেন্দ্ৰ মোদীৰ হল the paradoxical prime minister তো C1 আৰু D4 C1 and D4 কত আছে এই ইয়াতে আছে so this is going to be the correct ঠিক আছে তেতিয়া হলে এ কি হ'ব 3 হ'ব নৰসিংহা ৰাও দা ম্যান হু রিমেড ইন্ডিয়া আইকে গুজরাল কি হ'ব ম্যাটার্স অফ ডিসক্রিপশন ঠিক আছে তো ইয়াৰ কারেক্ট আনসারটো হ'ব ডি তো ইয়াত চোৱা তো সেই বায়োগ্রাফিবোৰ কোনে লিখিছিল হেতু হ'ব পাৰা দা ম্যান হু রিমেড ইন্ডিয়া বায়োগ্রাফি রিটেন বাই নৰসিংহা ৰাওৰ ওপৰত বিনয় সীতাপানী ঠিক আছে
তাৰপিছত যদি আমি চাও আইকে গুজরাল matters of discretion, this is the autobiography of former PM আইকে গুজরাল, মানে তেও নিজে লিখিছিল আৰু অটোবায়োগ্রাফি, ঠিক আছে। মনমোহন সিং দ্য এক্সিডেন্টাল প্ৰাইম মিনিষ্টাৰ, সেইটো কোনে লিখিছিলে? সঞ্জয় বাৰু, ঠিক আছে। তাৰপিছত আপোনাৰ নৰেন্দ্ৰ মোদী দ্য পেৰাডক্সিয়েল প্ৰাইম মিনিষ্টাৰ, সেইটো কোনে লিখিছিলে? শশী থাৰুৰ, ঠিক আছে। তো এইখিনি মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট অন ভাৰতীয় ন্যায় সংহিতা, এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিলে। IPCক নাম চেঞ্জ কৰি আৰু যিবিলাক আপোনাৰ IPC ছেকশ্যন আছে সেইবিলাক কি কৰা হৈছে? ইণ্টাৰচেঞ্জ কৰি নতুন এক্ট ইন্ট্ৰোডিউস কৰা হৈছে, দ্যাট ইজ ভাৰতীয় ন্যায় সংহিতা, BNS, ঠিক আছে। তো তাত কি আছে? ইট ইন্ট্ৰোডিউস নিউ ক্রাইমস লাইক অর্গানাইজ ক্রাইম, ইয়েস। যদি আপোনালোকে কারেন্ট এফেয়ার্সত চাইছে, ইট ইন্ট্ৰোডিউস কমিউনিটি সার্ভিস এজ এ পানিশমেন্ট, কমিউনিটি সার্ভিস এজ এ পানিশমেন্ট, এটো কেনেকুৱা হ'ব? ইট ইন্ট্ৰোডিউস নিউ প্রভিজন টু এলিমিনেট অফেন্স অন সেডিশন, ইয়েস। সেডিশন টু আগৰ পৰা কি কৰি ৰিমুভ কৰি নতুন প্রভিজন এড কৰা হৈছে। ইট ইনক্লুড মব লিঞ্চিং, ইয়েস। মব লিঞ্চিং আগতে পানিশেবল অফেন্স নাছিলে, কিন্তু as per this BNS 2023 mob lynching is a punishable offense. তো 4 to হবই, all the statement are correct, এটো নহব, ঠিক আছে। 1 2 হব all the statements। it introduced community service as a punishment, community service introduced as a punishment for the first time in India criminal law. Community service is added as a recognized form of punishment for creation minor offense। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে। কমিউনিটি সার্ভিস এজ এ পানিশমেন্ট, ঠিক আছে। কাৰোবাই যদি ধৰিলে কোনোবা আছে চুৰি কৰিলে কিমান 50 টকা বা 100 টকা, তো চুৰজন ধৰা পৰিল, তো তাক কি শাস্তি দিয়া হ'ব? তাক 6 মাহৰ জেল দিব নেকি? তো তাক কোৱা হ'ব যে তুমি এদিনৰ কাৰণে কি কৰা, যিবিলাক পাব্লিক টয়লেট আছে সেইবিলাক সাফা কৰা। তো সেইটো আৰু, ঠিক আছে। সো ইয়েস, ইট ইন্ট্ৰোডিউস কমিউনিটি সার্ভিস এজ এ পানিশমেন্ট, ঠিক আছে। এইবিলাক বেলেগ দেশত আছিল, আমাৰ এতিয়া ইণ্ডিয়াত আহি গ'ল। তো ইয়াত অল অফ দ্য এবভ কাৰেক্ট হ'ব, ঠিক আছে। অল দ্য স্টেটমেন্ট আর কারেক্ট, ঠিক আছে। নেক্সট যদি আমি চাও 35, the demarcation of any region as a defense industrial corridor is to achieve self-reliance in defense manufacturing. 2 DICs exist in India and the third one has been negotiated by state with central government in recent years. Choose the correct combination of the state union territories on the, মানে ইন্ডিয়াত দুটা ডিফেন্স করিডোর আছে। ডিফেন্স করিডোর মানে যত এই এরিয়াটোত খালি ডিফেন্স রিলেটেড কি হ'ব, আপোনাৰ বস্তু ম্যানুফ্যাকচার কৰা হ'ব, যিবিলাক ডিফেন্সত ইউজ কৰা হয়, আর্মি, নেভি, এয়ার ফোর্স এইবিলাকৰ কাৰণে, ঠিক আছে। তো অলরেডি দুটা ডিফেন্স করিডোর আছে, ঠিক আছে। সেই দুটা হল আপোনাৰ উত্তৰ প্ৰদেশ আৰু তামিলনাডু, আৰু তাৰ লগতে কোনটো ৰিসেন্টলি হ'ব? তো এইটো আছিলে সি অসম, ঠিক আছে। ইউপিত এটা ডিফেন্স করিডোর, ঠিক আছে। এইফালে তামিলনাডুত আছে, আৰু নতুনকৈ অসমত এটা ডিফেন্স করিডোর কি কৰা হ'ব? এড কৰা হ'ব। তো এইটো কারেন্ট এফেয়ার্সত আছিলে, বি ইজ দ্য কারেক্ট আনসার। উত্তৰ প্ৰদেশ, তামিলনাডু এন্ড আসাম, ঠিক আছে। বি ইজ দ্য কারেক্ট আনসার। নেক্সট কোয়েশ্চন, তো বি ইজ দ্য কারেক্ট আনসার। উত্তর প্রদেশ ডিফেন্স ইন্ডাস্ট্রিয়াল করিডোর, তামিলনাডু ডিফেন্স ইন্ডাস্ট্রিয়াল করিডোর, ঠিক আছে। আৰু রিসেন্টলি আমাৰ অসমত কি হ'ব? ডিসকাশন চলি আছিল সেই সময়ত, আৰু যেতিয়া কোয়েশ্চনটো আহিছে, অসমত ডিফেন্স ইন্ডাস্ট্রিয়াল করিডোর সেট আপ কৰা হ'ব। নেক্সট কোয়েশ্চন, দ্য 100th কনস্টিটিউশনাল অ্যামেন্ডমেন্ট of India enable the implementation of controversial international agreement, which of the following is referred to? তো 100th কনস্টিটিউশনাল অ্যামেন্ডমেন্ট কিয় এক্ট অনা হৈছিলে? একচুয়ালি আমি জানো যে আমাৰ ইন্ডিয়া আৰু বাংলাদেশৰ ভিতৰত এনেকুৱা কিছুমান জায়গা আছে যত কি হয় আপোনাৰ বহুত বেছি এনক্লেভ। ধৰিলে এখন এনেকুৱা জায়গা আছিল যে বাংলাদেশৰ ভিতৰত দিস ইজ দ্য পার্ট অফ ইন্ডিয়া, এইটো ইন্ডিয়াৰ এৰিয়া হয়, এইটো আকৌ বাংলাদেশৰ, দেন এগেইন ইন্ডিয়া, ঠিক আছে। এনেকুৱা বহুত এনক্লেভ হৈ গৈছিল। তো সেইবিলাক থ্ৰু দিস এগ্রিমেন্ট কি কৰা হৈছিল? সেইবিলাক কি কৰা হৈছিল? কাট কৰা হৈছিল, ঠিক আছে। কিছুমান বাংলাদেশত দিয়া হৈছিল, কিছুমান যিবিলাক বাংলাদেশৰ ভিতৰত আছে সেইবিলাক ইন্ডিয়াক অনা হৈছে। তো ল্যান্ড বাউন্ডারি এগ্রিমেন্ট হৈছিল, ঠিক আছে। নট এফডিআই, নট ট্রেড, নট ইন্ডো ইউএস নিউক্লিয়ার ডিল, ল্যান্ড বাউন্ডারি এগ্রিমেন্ট, ঠিক আছে, বিটুইন ইন্ডিয়া এন্ড বাংলাদেশ, ঠিক আছে, আন্ডার 100th কনস্টিটিউশনাল অ্যামেন্ডমেন্ট অ্যাক্ট, ঠিক আছে। সেটেলমেন্ট হৈছিল, আৰু এটো বহুত আগৰ পৰা এই এনক্লেভ বিলাক যিবিলাক এনক্লেভ আছিল সেইবিলাক এক্সচেঞ্জ কৰা হৈছিল, ঠিক আছে, ইন্ডিয়া বাংলাদেশৰ ভিতৰত, ঠিক আছে। আৰু আৰ্টিকেল 368 ৰ দ্বাৰা কি কৰা হৈছিল? এই এমেন্ডমেন্টটো কৰা হৈছিল। নেক্সট কোয়েশ্চন, দ্য সুপ্রিম কোর্ট অফ ইন্ডিয়া has placed the right to privacy under which of the following articles of the Constitution of India? Very easy.
কোনটো আৰ্টিকেলত ৰাইট টু প্ৰাইভেচি তো আমি সকলোৱে জানো আৰ্টিকেল 21 ৰাইট টু প্ৰাইভেচি ঠিক আছে আন্ডাৰ পুট্টাস্বামী জাজমেন্ট ইজ এ ফান্ডামেন্টাল ৰাইট ঠিক আছে কাৰোবাক প্ৰাইভেচি মেটাৰ ৰাইট টু প্ৰাইভেচি ইজ অলসো ফান্ডামেন্টাল ৰাইট ঠিক আছে সো ডি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন The landmark Puttaswamy judgment 2017 a 9-judge bench of the Supreme Court fundamental right ঠিক আছে under Puttaswamy judgment 2017 যেটো কি কৰা হয় fundamental right or path বনোৱা হয় next question into Assam polity হয় consider the following statement the first Assam assembly was inaugurated on 7 April 1937 yes যেটো government of India act 1935 আহিছিলে তাৰ আন্ডাৰত কি কৰা হৈছিল ফেডাৰেল গভৰ্নমেন্ট ঠিক আছে বা ষ্টেট গভৰ্নমেন্ট কি কৰা হৈছিল বনোৱা হৈছিল আৰু সেই হিচাপত আপোনাৰ ফাৰ্স্ট আপোনাৰ assembly 7 April 1937 ত কি কৰা হৈছিল আপোনাৰ inaugurate কৰা হৈছিল কত শিলং after the 1937 provincial election in Assam the Indian National Congress Party secured the most mandate yes কিন্তু সরকার গঠন কৰিব পৰা নাই সরকার কোনে গঠন কৰিছিল মুসলিম লীগে with coalition Sadullah became the first prime minister আছিল ঠিক আছে তো that is yes this is statement 2 is correct the legislative council of East Bengal and Assam was initiated in 1905 yes কারণ সোয়া যেতিয়া বেঙ্গল পার্টিশন হয়েছিল ঠিক আছে তেতিয়া বেঙ্গল দুটা বেঙ্গল বনোৱা হৈছিল এটা হৈছিল আপোনাৰ ওয়েস্ট বেঙ্গল আৰু এটা ইষ্ট বেঙ্গল আৰু ইষ্ট বেঙ্গল এন্ড আসাম তো তেতিয়া কি কৰা হৈছিল 1905 ত যেতিয়া পার্টিশন অফ বেঙ্গল হল তেতিয়া এই অসমখনক ইষ্ট বেঙ্গলৰ লগত আপোনাক অসমখনক কি কৰা হৈছিল এড কৰা হৈছিল আৰু ক্যাপিটাল কি আছিল দ্যাট ইজ ঢাকা ঠিক আছে তো দ্য লেজিসলেটিভ কাউন্সিল অফ ইষ্টাৰ্ণ বেঙ্গল এন্ড আসাম ওয়াজ ইনিশিয়েটেড 1905 ঠিক আছে আফটার দ্য পার্টিশন Boitalangshu, Haflong, Bukazan, Hauragat and Difu Assembly constituency fall under the autonomous district Lok Sabha. Yes, Boitalangshu, Haflong, Bukazan, Hauragat এইবিলাক সব কর হয় এইবিলাক সব আপোনাৰ কাৰ্বি আংলঙৰ আন্ডাৰত আহে ঠিক আছে তো 4 ও কারেক্ট তো ইয়াৰ একচুয়ালি আনসার টু আই থিংক অল কারেক্ট হ'ব ঠিক আছে yes 1 2 3 4 কারেক্ট হয় কারণ ফার্স্ট অ্যাসেম্বলি 7 এপ্রিল 1935 ত স্টার্ট হৈছিল ঠিক আছে আৰু কংগ্ৰেছে বেছি বুট জিকিছিল সিঙ্গল লার্জেস্ট পার্টি আছিল ঠিক আছে তো ডিসকাস কৰিলো which of the following are constituted by the president of India তো president of India কোনে কনস্টিটিউট কৰে তো আমি জানো আন্ডার আর্টিকেল 280 ফাইনান্স কমিশন কোনে আপোনাৰ বনায় ফাইনান্স কমিশন বাই প্রেসিডেন্ট কিহৰ কাৰণে এই যেটো আপোনাৰ ডিভলিউশন অফ ট্যাক্সেস আছে কোনে কাক কিমান শেয়ার দিব লাগে হেতু আপোনাৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে ফৰ দা 5 ইয়ার্স ফাইনান্স কমিশন কি কৰা হয় গঠন কৰা হয় দা নীতি আয়োগটো নকৰে প্রেসিডেন্টে the commission on official language yes the UPSC yes খালি 1 3 and 4 হ'ব ঠিক আছে 1 3 and 4 এই নীতি আয়োগটো প্রেসিডেন্টে নকৰে কাৰণ নীতি আয়োগৰ চেয়ারম্যান যিজন সেইজন অটোমেটিক্যালি কি হয় আপোনাৰ প্ৰাইম মিনিষ্টাৰ অটোমেটিক্যালি চেয়ারম্যান অফ নীতি আয়োগ ঠিক আছে তো ইয়াৰ কারেক্ট আনসার হ'ব 1 3 4 ঠিক আছে 2 not constituted by president it was created by union cabinet ঠিক আছে এইটো একচুয়ালি কনস্টিটিউশনাল বডি নহয় এটো কি হয় এক্সিকিউটিভ অৰ্ডাৰৰ দ্বাৰা এই বডিটো বনোৱা হৈছিল ঠিক আছে not a constitutional body not a statutory body ঠিক আছে প্ল্যানিং কমিশনক রিপ্লেস কৰি বনোৱা হৈছিল বাকি সব কি কৰে প্রেসিডেন্টে আপোনাৰ এপয়েন্ট কৰে বা প্রেসিডেন্টে গঠন কৰে ঠিক আছে দিস ইজ কারেক্ট কাৰোবাৰ কিবা ডাউট আছে নেকি খুদিব পাৰাক নেক্সট কোৱেশ্চন আপোনাৰ which of the following are common features of both Indian and American federalism মানে আমেৰিকা আৰু ইন্ডিয়া ঠিক আছে এই দুখন কাউন্ট্রিৰ মাজত কোনটো ফিচার্স কমন হয় দুইখন দেশৰ ফেডারেলিজম আছে কিন্তু বহুত ডিফারেন্স হয় সিঙ্গেল সিটিজেনশিপ নট কমন কারণ আমার ইন্ডিয়াত সিঙ্গেল সিটিজেনশিপ হয় আমেরিকা ডাবল ডুয়েল সিটিজেনশিপ ঠিক আছে 3 লিস্ট অফ দ্য ডিভিজন অফ পাওয়ার ইন্ডিয়াত 3টা লিস্ট আছে এটা হল স্টেট এটা হল সেন্টার এটা হল কনকারেন্ট কিন্তু আমেরিকাত 3টা লিস্ট নাই দুটাই লিস্ট আছে ঠিক আছে তো এটো কমন নহয় ডুয়েল জুডিশিয়ারি ঠিক আছে তো ডুয়েল জুডিশিয়ারি নাই আমার ইন্টিগ্রেটেড জুডিশিয়ারি হয় তো দ্য সুপ্রিম কোর্ট টু ইন্টারাপ্ট দ্য কনস্টিটিউশন ইয়েস আমেরিকা তো সুপ্রিম কোর্টে কনস্টিটিউশন ইন্টারাপ্ট করে আৰু ইন ইন্ডিয়া অলসো তো এই অনলি 4 টু কি হয় কমন হয় ঠিক আছে 4 ইজ দ্য কারেক্ট বাকি সব কি হয় রং হয় ঠিক আছে তো ইয়াত সিঙ্গেল সিটিজেনশিপ নট কমন কারণ ইন্ডিয়াত সিঙ্গেল আমেরিকাত ডুয়েল ঠিক আছে আমেরিকাত ইউএস অর সিটিজেন হয় প্লাস এজ ওয়েল এজ স্টেট সিটিজেন স্টেট ধৰিলো টেক্সাছৰ সিটিজেন আমাৰ ইয়াত অসমৰ সিটিজেন বুলিয়া কোনো বস্তু নাই আছে অসমৰ রেসিডেন্ট নট এ সিটিজেন ঠিক আছে 3 লিস্ট অফ ডিভিজন ইন্ডিয়াত ইউনিয়ন স্টেট কনকারেন্ট কিন্তু আমেরিকাত only federal power are listed and বাকি যিবিলাক আছে সব belong to state ঠিক আছে স্টেট বেছি পাওয়ারফুল হয় তাৰপিছত ডুয়েল জুডিশিয়ারি ইন্ডিয়াত সিঙ্গেল জুডিশিয়ারি সুপ্রিম কোর্ট হাই কোর্ট সব
ইন্টিগ্ৰেটেড, কিন্তু ইউএছএত ডুৱেল জুডিচিয়াৰী, ফেডাৰেল কোড আছে, ষ্টেট কোড আছে, ঠিক আছে। ফেডাৰেল মানে চেণ্টাৰৰ আৰু ষ্টেট কোড আপোনাৰ ষ্টেট বিলাকৰ, ঠিক আছে। তো অনলি কমন ফিচাৰ্স ইজ দ্য সুপ্ৰিম কোৰ্ট টু ইণ্টাৰেক্ট দ্য কনষ্টিটিউচন কমন টু বথ, ঠিক আছে। সো আজিৰ ক্লাছটো আমি ইয়াতে 40 কুৱেশ্যন ডিছকাছ কৰিলোঁ। নেক্সট ক্লাছত আমি ফ্ৰম 41 আমি ডিছকাছ কৰিম, ঠিক আছে, পাৰ্ট 3ত। তো নেক্সট ক্লাছত আপোনালোক নেক্সট পাৰ্ট 2 চালে সেইখিনি গম পাব। থেংক ইউ এভৰিৱান, ঠিক আছে। বিলো ডেছক্ৰিপশ্যনত গ্ৰুপৰ লিংক আছে, হোৱাটছআপ এণ্ড টেলিগ্ৰাম, আপোনালোকে ক্লিক কৰি জইন হ'ব পাৰে, ঠিক আছে, ফৰ PDF নোটছ এণ্ড আপডেটছ বা এই ক্লাছটোৰ PDF ৰ কাৰণে।